এগৰাকী কিশোৰীক অপহৰণ কৰি ৰঙাঘৰৰ আলহী হ'ল ৰাজীৱ তাঁতী নামৰ এজন যুৱক। মৰাণ চাহ বাগিচাৰ খটখটিৰ নিবাসী যুৱকজনে বৃহস্পতিবাৰে কিশোৰীগৰাকীক অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ কিশোৰীগৰাকী পৰিয়ালৰ লোকৰ। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰি 55/25 কেছ নং আৰু 137(2) BNS ধাৰাৰ অধীনত ৰাজীৱ তাঁতীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ছোৱালী পলুৱাই নিছিলে কেতিয়া নিছিলে? মানে ছোৱালীটোৱে মাতিলে না ভাল পাইছিল ছোৱালীটো। কেতিয়া পলুৱাই নিছিলে? এতিয়া মইতো বিয়া পাতি গৈছোঁ ইয়াত। মানে সেই ছোৱালীজনী কেতিয়া পলুৱাই লৈ গ'ল? বৃহস্পতি। আৰক্ষীয়ে কেতিয়া ধৰিলে? শনিবাৰে। আজি ডিব্ৰুগড়লৈ পঠিয়াই দিব। ছোৱালীজনী ক'ত আছে? এইটোতো ইয়াতেই আছিলে, ক'ত ল'লে এইটো কি হৈছে? মই কামত গৈছিলোঁ বৃহস্পতিবাৰ দিন গধূলি। মানে ল'ৰা ছোৱালী ভাল পোৱা আছে আগৰ পৰাই। তাহাঁতি একেখন স্কুলত পঢ়ে ল'ৰা ছোৱালী, একেলগতে পঢ়ে তাহাঁতি। তাৰপিছত মাজত হৈছিলে তাহাঁতৰ ভাল পোৱা লৈ তাহাঁতৰ মানে ফেচবুকত ফটো পালে। সেই ফটো পোৱাৰ কাৰণে ছোৱালীজনীক আৰু ল'ৰাটোক মাৰপিট কৰিছে আৰু থানাত ক'লে যে তহঁতি আৰু কথা চথা নাপাতিবি সেই বুলি কৈ লিখা এটা লৈছিলে। তাৰপিছত এতিয়া আকৌ ছোৱালীজনী কি হ'ল, কাজিয়া লাগি তাৰ মা দেউতাকৰ ঘৰৰ পৰা ওলাই গোলাঘাট গুচি গ'ল। তাৰপিছত তাৰ পেহী আছে গোলাঘাটত বিয়া হয়। ৰাতি ছোৱালীজনী তাৰ পেহী ঘৰলৈ গুচি গ'ল। তাৰপিছত তাৰ মা দেউতাকে আহি পিনে ইয়াত এইখন থানাত কেছ দি দিছিলে যে ৰাজীৱে ছোৱালী পলাই লৈ গৈছে বুলি। তাৰপিছত আমাৰ ঘৰত গৈ গোটেই ছানবিন কৰিছে, ছোৱালী নেপালে। তাৰপিছত তাহাঁতি ঘূৰি আহিলে। তাৰপিছত ইমান দিন ঠিকেই আছিলোঁ আমি। এইটো বৃহস্পতিবাৰে কি হ'ল, ময়োতো কামত গৈছিলোঁ ন। সেই ৰ'বচোন আপুনি, মই কৈছোঁ নহয়, ছোৱালীজনী নিজেই আহিছিলে। আহি পিনে গোলাঘাটৰ পৰা নিজে আহিলে। ইয়াত আহি পিনে মোৰ ল'ৰাটোক ফোন কৰি মাতিলে। মাতি পিনে আৰু তাহাঁতি ওলাই গুচি গ'ল। তাৰপিছত মাজত মোক ল'ৰাটোক ফোন কৰি কৈছে যে মা, ছোৱালীজনীয়ে মোক বোলে এনেকুৱা তেনেকুৱা কৈছে যে তই যদি মোক বিয়া নাপাতো যে মই মৰি যাম। সেইটো কাৰণে মোৰ ল'ৰাই কৈছে যে মই কি কৰোঁ, মই এতিয়া বুজি পোৱা নাই। তেনেকুৱা কৈছে। মই কৈছোঁ তই ছোৱালীজনীক ঘৰলৈ লৈ আহ, যে মই তাৰ মা দেউতাকক চবকে মাতি পিনে কিবা এটা বিচাৰ কৰিম আৰু ছোৱালীজনী নিজেই গুচি আহিছে যদি আৰু তুমি যদি এনেকুৱা ভাবুকি দিছে সেইটো কৈছোঁ। ছোৱালীজনীৰ বয়স কিমান হ'ব? ছোৱালীজনীৰ বয়সটো এনেকুৱা ইমান আছে বুলি কৈছে, 17 বছৰ হ'ব। আৰু ল'ৰাটোৰ বয়স কিমান? ল'ৰাটো মই 19 বছৰ। কি কৰে? ল'ৰাটো আমাৰ কলেজত পঢ়ে দুয়োটাই। ছোৱালীজনী আৰু ল'ৰাটো ছেকেণ্ড ইয়েৰত পঢ়ি আছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।